অথাই সাগৰত এৰি থৈ গ'ল এটি কৃষ্ণৰ মূৰ্তি। অচিনাক্ত লোকৰ এখন চিঠি, 4 জোৰ তামোল পাণ আৰু ভগৱান কৃষ্ণৰ মূৰ্তি। ৰহস্যৰে জৰ্জৰিত শিৱসাগৰৰ ৰুদ্ৰসাগৰত চাঞ্চল্য। হয়, শিৱসাগৰ ৰুদ্ৰসাগৰৰ আঠাইসাগৰ বৰনামঘৰ সমীপত উদ্ধাৰ হোৱা এটি মূৰ্তিক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অচিনাক্ত লোকে এখন চিঠি, 4 জোৰ তামোল পাণ সহ এৰি থৈ গ'ল ভগৱান কৃষ্ণৰ মূৰ্তি। গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় 7-8 ইঞ্চিৰ মূৰ্তিটো। চিঠিখনত মূৰ্তিটো সোণৰ বুলি দাবী অচিনাক্ত লোকজনৰ। মূৰ্তিটো থকাৰ বাবেই অচিনাক্ত ব্যক্তিজনৰ পত্নীৰ 4 বছৰত 4টা মৃত সন্তান জন্ম হৈছিল। মূৰ্তিটো ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজাই দিলে সন্তান বাচি থাকিব বুলি সপোন দেখিছিল ব্যক্তিজনে। পঞ্চম সন্তানটি জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এৰি থৈ গ'ল মূৰ্তিটো। এই কথা চিঠিখনত উল্লেখ কৰিছে। অনাগত দিনত মৃত সন্তানকেইটাৰ সোঁৱৰণত 10 লাখ টকা দি যাব বুলিও উল্লেখ আছে চিঠিখনত। মানে কৈছে সোণৰ কিছুমানে কৈছে নহয় সেইখিনি কাইলৈ আমি চাম আৰু সত্ৰাধিকাৰে কি কৰিব সেইখিনি সত্ৰাধিকাৰে কৰিব। সকলোখিনি আমি এতিয়া যে নহওক আমি সোণৰ হ'লেও আমি তেওঁ এজন সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ বাংশী লৈ পেলানি অৱতাৰ লৈ থকা এটা মূৰ্তি। গতিকে আমি সোণৰ হওক, মাটিৰে হওক, পিতলেই হওক, আমি ভগৱান তেওঁক আমি ভগৱান মানুহ, আমি হিন্দু ধৰ্মৰ মানুহ। আমি ভগৱানক আমি মাটি হ'লেও আমি অৱজ্ঞা কৰিব নোৱাৰোঁ আৰু পিতলৰ হ'লেও অৱজ্ঞা কৰিব নোৱাৰোঁ। মূৰ্তিভাগ চিঠিখনত লিখা আছে তেখেতৰ ঘৰত আজু ককাৰ দিনত পোৱা তেওঁলোকে সেৱা পূজা কৰি আছিলে আৰু তেওঁৰ মানে বিয়া পতা বোলে 12 বছৰ হ'ল। 12 বছৰত 4টা সন্তান জন্ম হ'ল। 4টা সন্তানেই মৃত সন্তান জন্ম হৈছে আৰু তেওঁক আজি 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। তেওঁ বৰ্তমান পৰিবাৰ এতিয়া গৰ্ভাৱতী অৱস্থাত আছিল। 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। সপোনত দেখাইছে কি ইয়াত যে ৰুদ্ৰসাগৰৰ শাখা সত্ৰ জখলাবন্ধা শাখা সত্ৰত মূৰ্তিভাগ চমজাই দিয়ক 4 জোৰ তামোল পাণৰ সৈতে। সেই মূৰ্তিভাগ আপুনি চমজাই দিয়াৰ পিছত আপোনাৰ সন্তান ভাল হ'ব বুলি কৈছে। এতিয়া বৰ্তমান তেওঁ চিঠিখনত লিখা মতে এটি সন্তান জন্ম হৈছে। সেই সন্তানটি হেনো সুস্থ সবল। যিহেতু কালি আমাৰ সন্ধ্যা 8:30 বজাত আমাৰ মূৰ্তিভাগ আমাৰ নামঘৰৰ সমীপৰ মানুহঘৰত উদ্ধাৰ হৈছে আৰু আমি দবা শংখ বজাই গাঁৱৰ সমূহ ৰাইজে নামঘৰ মণিকূটত এতিয়া মূৰ্তিভাগ স্থাপন কৰি ৰখা হৈছে আৰু পৰৱৰ্তী ক্ষেত্ৰত গোসাঁইচৰ কাইলৈ আমাৰ আহিব জখলাবন্ধা সত্ৰৰ মূল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু তেখেতৰ নীতি নিয়মৰ মতে সবাহৰ আগদিনাখন আমাৰ সত্ৰতে মূৰ্তিভাগ স্থাপন কৰা হ'ব। কেতিয়া সত্ৰভাগী মূৰ্তিভাগী কালি যোৱা ৰাতি। সোণৰ ৰূপৰ পিতলৰ বুলি আমি এতিয়ালৈকে ধৰিব পৰা নাই, কিন্তু যি হয়ে নহওক মাটিৰ হ'লেও আমি তেখেত আমাৰ যিহেতু পূজনীয় দেৱতা, আমি তেখেতক আমি পূজা অৰ্চনা কৰি ৰাখিম। যদি সোণৰ বুলিয়ে হ'লেও যদি আমি পূজা কৰিব লাগে সেইটো কথা নহয়, আমি মাটিৰ হ'লেও পূজা কৰিম, ইয়াতে স্থাপন কৰা হ'ব। এই খবৰ লাভ কৰি আৰক্ষীয়ে মূৰ্তিটো নিব বিচাৰিছিল যদিও ৰাইজে বৰ্তমানলৈকে চমজাই দিয়া নাই আৰক্ষীক। প্ৰকৃততে মূৰ্তিটো সোণৰ হয়নে নহয় পৰীক্ষা কৰাৰ পিছতে সিদ্ধান্ত ল'ব ৰাইজে। কিন্তু অচিনাক্ত লোকৰ এখন চিঠি, 4 জোৰকৈ তামোল পাণ আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰত। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।